গাইজ মই আপোনালোকক আজি এটা টেষ্টি ৰেচিপি দিবলৈ গৈ আছোঁ যোনটো মোৰ ফেভৰেট হয় আৰু গধূলি সময়ত চাহৰ লগত খাবলৈও ভাল হয় অকণমান পেটটো ফুল হৈ থাকে আৰু খায়ো ভাল লাগে মই এতিয়া লৈছোঁ এটা কণী যেহেতু বেছি নবনাওঁ দুটা মানুহৰ জোখৰে বনাম তাৰপিছত দি দিম এতিয়া ইয়াতে মই চেনি গাইজ মই 2 চামুচ দিম এতিয়া আৰু চেনিত দেখিছেনে কিমান পৰুৱা হৈছে দোকানৰ পৰাই আহিছে পৰুৱা গাইজ ঘৰত হোৱা নাই মানে গোটেইখনতে চেনিত পৰুৱা হৈছে আৰু এতিয়া এইখিনি ভালদৰে ফেটি লম এতিয়া ইয়াতে মই দি দিম গাখীৰ প্ৰায় আধা কাপৰ ওচৰা-ওচৰি দিছোঁ দেই দি এতিয়া এইখিনি আকৌ ফেটি লম ভালকৈ আৰু এতিয়া মই দিম অকণমান নিমখ 1 পিঞ্চ তেতিয়া টেষ্টটো আৰু বঢ়াই দিব সেইটো কাৰণে মই 1 পিঞ্চ নিমখ দিছোঁ এতিয়া এইখিনি ভালদৰে ফেটি লম হা গাইজ আৰু এইটো ব্ৰেড আছে মোৰ ওচৰত এইটো ব্ৰেড ভাল হয় বনাবলৈ চেণ্ডউইচ ব্ৰেডটো যে ইয়াৰ মই 2 পিচ ব্ৰেড উলিয়াম এতিয়া ব্ৰেডটো মই সমানে ট্ৰায়াঙ্গল শেপত কাটি দিম এনেকেও আপোনালোকে বনাব পাৰে কিন্তু মই মানে কাটি দিয়ে বেছিয়ে ভাল পাওঁ সেইটো কাৰণে এনেকৈ কাটি লৈছোঁ এইয়া এতিয়া এইখিনি চাওকচোন আকৌ মই ফিটিবলৈ আৰম্ভ কৰি দিছোঁ তেল দিছিলোঁ কেৰাহীত ৰিফাইন গৰম হৈ গ'ল এতিয়া মই এনেকৈ ব্ৰেড পিচৰ দুইফালে লেটিয়াম আৰু কেৰাহীত দি দিম এই টুকুৰা ভাঙি থাকি গৈছিলে গাইজ দি দিছোঁ আকৌ মই এতিয়া আমি এইটো ফ্ৰাই হ'বলৈ কাৰণে দিম গাইজ মই 2খন ব্ৰেড ভাজিলোঁ তাৰমানে কি হ'ল মোৰ ফোন আহিলে সেইটো কাৰণে মই আপোনালোকক দেখাব নহ'লে এতিয়া মই 3 নম্বৰ টুকুৰাটো ভাজোতে দেখাব লৈছোঁ দেই আপোনালোকে ভালকৈ চাব আৰু এয়া দি দিলোঁ মই তেল একেবাৰে কমেই দিছোঁ এখন কেৰাহীত তেল অলপ কমো লাগে বাৰু টাৱাত অকণ বেছি তেল লাগে এখনত অকণমান কম লাগে যে সেইকাৰণে এখনতে বনাইছোঁ মই এটা সাইড অলপমান হ'বলৈ দিম তাৰপিছত মই আকৌ লৰাই দিম এতিয়া উল্টিয়াই দিছোঁ দেই এইটো সাইড হৈ গ'ল চাওক এটা আন্দাজ মতে উল্টিয়াইছোঁ মই এতিয়া মই এইটো সাইডো হ'বলৈ দিম এয়া চাওক দুইফালে মোৰ হৈ গ'ল এখন ৰেডি হৈ গ'ল এইফালে মোৰ ব্ৰেড টোষ্ট ৰেডি হৈ গ'ল কেনেকুৱা পালে ৰেচিপিটো কমেণ্ট কৰি জনাব দেই আৰু এনেকৈ চাগে প্ৰায় বনাই আপোনালোকে তথাপিতো মই মোৰ ফালৰ পৰা আপোনালোকক দিবলৈ মন গ'ল কাৰণে দিলোঁ ৰেচিপিটো থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'